মুঠৰ ওপৰত কি কংগ্ৰেছ, কি বিজেপি, কি অগপ, কি সমাজবাদী পাৰ্টি, কি আৰজেডি। ভাৰতীয় ৰাজনীতিৰ এতিয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। কংগ্ৰেছৰ গান্ধী পৰিয়ালৰ পৰিয়ালবাদৰ কথা খুব কয় বিজেপিয়ে। ঠিক একেদৰে গগৈ পৰিয়ালৰ পৰিয়ালবাদৰ কথা। চামগুৰিত ৰকিৰ পাছত ৰকিৰ পুত্ৰ তানজিল, প্ৰদ্যুতৰ পাছত মাৰ্ঘেৰিটাত পুত্ৰ প্ৰতীক, প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া, প্ৰয়াত ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনৰ সমান্তৰালকৈ বিজেপিটো চলি আহিছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি। অসমৰ প্ৰেক্ষাপটত এতিয়া প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীৰ জীয়ৰী হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ জীয়ৰী আয়ুস্মিতা ডেকা শেহতীয়াকৈ যিগৰাকীয়ে বিজেপিত যোগদান কৰিছে আৰু পলাশবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি আমি শুনি আছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা, আচলতে তেওঁ বিধায়ক মন্ত্ৰী হোৱা নাই, তথাপিও বিজেপিৰ সভাই সমিতিয়ে গৈ পেলাই ভাষণ দিয়ে বা প্ৰচাৰ চলায় নিৰ্বাচনী, আৰু মণ্ডল বিজেপিৰ কাৰ্যালয় উন্মোচন কৰে। ভৱিষ্যতে কিবা কিবি হোৱাৰ সম্ভাৱনাও নিশ্চয়কৈ নথকা নহয়, আছে। একেদৰে প্ৰয়াত কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ ৰাজ্যসভাৰ সাংসদ কনদ পুৰকায়স্থ, বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ পুত্ৰ নৱাৰুণ গোহাঁই, একেদৰে অগপৰ প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰী, মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্ত, একালৰ ছাত্ৰনেতা আৰু তেওঁ সাংসদ প্ৰাৰ্থীও আছিল এটা সময়ত কলিয়াবৰৰ পৰা, আৰু এইবাৰ ব্ৰহ্মপুৰৰ পৰা অগপৰ হৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী মণিমাধৱ মহন্ত। ঠিক একেদৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপে অসম জাতীয় পৰিষদত যোগদানৰ যো-জা চলাই আছে। একেদৰে আমি যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাওঁ তেতিয়াহ'লে লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ আৰু অন্য এক পুত্ৰ আছে তেওঁলোককো ৰাজনীতি আহিল। সমাজবাদী পাৰ্টীৰ মুলায়ম সিং যাদৱৰ পুত্ৰ অখিলেশ সিং যাদৱ, ঠিক একেদৰে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ থাকৰে পৰিয়াল। মুঠতে কৈ মুখ বিষাই যাব যদিও পুনৰ কওঁ, ভাৰতীয় ৰাজনীতিত এতিয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ এক অবিচ্ছেদ্য অংগ হিচাপে ধৰা দিছে। সেয়া অতীতৰ পৰা চলি আহিছে। আৰু বিজেপিয়ে এতিয়া যে কংগ্ৰেছক গালি পাৰি থাকে, বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিয়ালবাদৰ উদাহৰণ কিছুমান দিলোঁ আপোনালোকৰ আগত, চাই ল'বচোন। মই আপোনালোকক সেয়া পাঠ কৰি দিছোঁ, কোন বিজেপি নেতা মন্ত্ৰীৰ পুত্ৰ কি কি দায়িত্বত আছে আমি পাঠ কৰি দি আছোঁ, আপোনালোকে শুনিব। এতিয়া আমি যদি ৰাজনাথ সিঙলৈ আহোঁ, ৰাজনাথ সিঙৰ পুত্ৰ পংকজ সিং বিজেপিৰ এগৰাকী MLA, সুষমা স্বৰাজ তেওঁৰ স্বামী স্বৰাজ কৌশল মিজোৰামৰ গভৰ্ণৰ আছিল তেওঁ, আৰু বিজেপিৰ এক্স MP আৰু চিফ মিনিষ্টাৰ অফ ৰাজস্থান বসুন্ধৰা ৰাজা তেওঁৰ মাতৃও একেদৰে আছিল বিজেপিৰ এক্স MP। ঠিক একেদৰে বসুন্ধৰা ৰাজেৰ পুত্ৰ দুষ্যন্ত সিং তেওঁ বিজেপিৰ MP হয়। তাৰপিছত ছত্তীশগড়ৰ ডক্টৰ ৰমেন সিং তেওঁৰ পুত্ৰ অভিষেক সিং বিজেপিৰ MP আছিল। প্ৰেম কুমাৰ ডুমাই তেওঁৰ পুত্ৰ অনুৰাগ ঠাকুৰ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ MP আপোনালোকে জানে। তাৰপিছত গোপীনাথ মুণ্ডে আছিল তেওঁৰ জীয়ৰী পংকজ মুণ্ডে, তেওঁ বিজেপি মিনিষ্টাৰ। তাৰপিছত আৰু আমি পাঠ কৰি আছোঁ আপোনালোকৰ আগত, সেয়া হৈছে বেদ প্ৰকাশ গোৱেল, তেওঁ হৈছে পীয়ুষ গোৱেলৰ পুত্ৰ। তাৰপিছত অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ জানেই BCCI ছেক্ৰেটেৰী। তাৰপিছত দেৱেন্দ্ৰ প্ৰধান প্ৰাক্তন মন্ত্ৰী, তেওঁৰ পুত্ৰ ধৰ্মেন্দ্ৰ প্ৰধান বিজেপিৰ এগৰাকী মন্ত্ৰী আপোনালোকে জানে। তাৰপিছত প্ৰেম কুমাৰ ধুৰমালৰ পুত্ৰ অনুৰাগ ঠাকুৰ, আমি কিছু সময় আগতে কৈ গৈছিলোঁ এক্স চিফ মিনিষ্টাৰ আছিল প্ৰেম কুমাৰ ধুৰমাল, আৰু পুত্ৰ এতিয়া মিনিষ্টাৰ কেন্দ্ৰীয় মন্ত্ৰী হয় অনুৰাগ ঠাকুৰ। ঠিক একেদৰে মাধৱৰাও সিন্ধিয়া তেওঁৰ পুত্ৰ হৈছে জ্যোতিৰাদিত্য সিন্ধিয়া, দেখেই বিজেপিৰ এখন চিনাকি মুখ ৰাষ্ট্ৰীয় পৰ্যায়ৰ। ঠিক একেদৰে প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ণ ৰাণেৰ পুত্ৰ নিতেশ ৰাণে বিধায়ক। ঠিক একেদৰে প্ৰাক্তন অধ্যক্ষ ঋষিন খাৰুৰ পুত্ৰ অৰুণাচলৰ কিৰেণ ৰিজিজু আপোনালোকে জানে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী। তাৰপিছত ৰাও বীৰেন্দ্ৰ সিং প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু তেওঁৰ পুত্ৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিং। ঠিক একেদৰে BS য়েডিয়ুৰাপ্পা তেওঁৰ পুত্ৰ হৈছে BY
ৰাঘৱেন্দ্ৰ BY ৰাঘৱেন্দ্ৰ আৰু ঠিক একেদৰে বসুন্ধৰা ৰাজে এক্স চিফ মিনিষ্টাৰ আছিল, তেওঁৰ পুত্ৰ দুষ্যন্ত সিং সাংসদ। ঠিক একেদৰে গংগাধৰ ৰাও ফাডনাভিছ, তেওঁৰ পুত্ৰ দেৱেন্দ্ৰ ফাডনাভিছ বৰ্তমান মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, সকলোৱে জানে। আৰু CP ঠাকুৰ, তেওঁৰ পুত্ৰ বিবেক ঠাকুৰ ৰাজ্যসভাৰ সাংসদ। ৰাধাকৃষ্ণ ভিখে পাটিল, তেওঁ পুত্ৰ হৈছে সুজয় ভিখে পাটিল। এনেকৈ আৰু বহুত আছে, পঢ়ি গৈ থাকিলে শেষ নহ'ব। আচলতে আপোনালোকক মই স্ক্ৰীণত দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক মূলখিনি। আৰু এটা আছে যে M অভেদ্যনাথৰ পুত্ৰ যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ। ঠিক এনেদৰে এতিয়া মানে আমি দেখিলে যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিবলৈ পাম বিজেপিৰ ভিতৰচোৱাটো পৰিয়ালবাদ নথকা নহয়। কংগ্ৰেছৰ যেনেকৈ গান্ধী পৰিয়ালক সমালোচনা কৰে পৰিয়ালবাদৰ কথা, ঠিক একেদৰে বিজেপিটো আমি পৰিয়ালবাদ দেখিবলৈ পাইছোঁ, অগপতো দেখিবলৈ পাইছোঁ। এতিয়া মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল বা আঞ্চলিক পৰ্যায়ৰ শিৱসেনাৰ কথাই কওক বা এনেকৈ বহুত আছে, য'ত নেকি পৰ্যায়ক্ৰমে বংশানুক্ৰমে যদি পিতৃ ৰাজনৈতিক নেতা আছিল, পুত্ৰও বা জীয়ৰীও ৰাজনৈতিক নেতা হোৱা আমি দেখিবলৈ পাইছোঁ, বা বিধায়ক বা সাংসদ হোৱা আমি দেখিবলৈ পাইছোঁ, বা মন্ত্ৰী হোৱা দেখিবলৈ পাইছোঁ। গতিকে এতিয়া এইবিলাক মানে একো নতুন কথা হৈ থকা নাই। গতিকে পৰিয়ালবাদৰ আলোচনা যদি কৰে, এতিয়া বিজেপিয়ে কংগ্ৰেছক যদি কৰে বা কংগ্ৰেছে যদি বিজেপিক ইয়াৰ বিৰুদ্ধে যদি সমালোচনা কৰে, তেতিয়াহ'লে মানে কি হ'ব জানে, ওপৰলৈ থুই যেতিয়া পেলাই দিব টপককৈ আহি নিজৰ মুখতে পৰিবহি, সেই তেনেকুৱা একেই কথা। ধন্যবাদ।